Hello everyone. আজি আমি এটা নতুন টপিক ষ্টাৰ্ট কৰিব গৈ আছোঁ। প্ৰথমতে আমি আজি কনষ্টিটিউশ্যন, বেচিকেলি সংবিধান মানে কি সেইটো বিষয়ে অকণমান আলোচনা কৰিম। তোমালোকে আটাই শুনিছা আৰ্টিকল 21, আৰ্টিকল 19 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, এনেকৈ আমি বহুতবাৰ কওঁ। আমি যেতিয়া প্ৰিপাৰেশ্যনত নামো আমি আহি পেলাই শুনো, বাট বহুতে হয়তো প্ৰথমে বহুত কনফিউজন থাকে যে কি হয় এইটো একচুৱেলি, মানে কিহৰ আৰ্টিকলৰ কথা কৈ আছে। তো বেচিকেলি আমি অকণমান কনষ্টিটিউশ্যনৰ বিষয়ে অকণমান জানো। লেটছ বিগিন আৱাৰ ছেশ্যন। চ' প্ৰথমতে মই ইয়াতে ষ্টাৰ্ট কৰিম হোৱাট ইজ কনষ্টিটিউশ্যন। তাৰপিছত কনষ্টিটিউশ্যনেলিজম মানে কি। তো কনষ্টিটিউশ্যন মানেতো বুজি পাম, বাট তাৰপিছত আমি কনষ্টিটিউশ্যনেলিজম মানে কি হয় সেইটো এটা ইম্পৰ্টেণ্ট টাৰ্ম হয়, সেইটো বিষয়ে। তাৰপিছত কনষ্টিটিউশ্যনৰ কিছুমান টাইপ থাকে, যেনে ৰিটেন কনষ্টিটিউশ্যন হ'ব পাৰে, আনৰিটেন কনষ্টিটিউশ্যন হ'ব পাৰে। তো সেইটো বিষয়ে অকণমান আলোচনা কৰিম। তাৰপিছত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন কেনেকৈ ইভল্ভ হৈছে অভাৰ টাইম, তো সেইটো বিষয়ে অকণমান চাম। আৰু টাইম লাইন এটা চাম যে কেনেকৈ আমাৰ কনষ্টিটিউশ্যন ফৰ্ম হৈছিলে, আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিছুমান ফিচাৰ্ছ। তো আমাৰ ভাৰতৰ যি সংবিধান আছে সেই সংবিধানৰ কেইটামান ফিচাৰ্ছ আমি আজিৰ ছেশ্যনটোত চাম। চ' প্ৰথমটো হ'ল হোৱাট ইজ কনষ্টিটিউশ্যন। তো বেচিকেলি কনষ্টিটিউশ্যন মানে যদি ক'ব যোৱা হয়, তেতিয়াহ'লে আমি ক'ব লাগিব যে মানে তোমাৰ বেচিক নৰ্মছ, মানে তোমাৰ বেচিকেলি নৰ্মছ অৰ ৰুলছ, কাইণ্ড অফ নৰ্মছ অৰ ৰুলছ। অ'কে, তো নৰ্মছ অৰ ৰুলছ। তো বেচিকেলি এটা দেশ চলাবৰ কাৰণে কিছুমান নিয়ম নীতিৰ মাজে চলিব লাগিব, ৰাইট। তো সেই তেনেকুৱা ধৰণৰ নিয়ম নীতি ক'ত বান্ধি দিয়া থাকে, কনষ্টিটিউশ্যনত থাকে। তো কেনেকৈ গভৰ্ণমেণ্ট ফৰ্ম হ'ব সেইবিলাক লিখা থাকিব, ৰাইট। তো সেইটো বিষয়। তো যদি আমি এটা ডেফিনিশ্যন চাব যাওঁ, কনষ্টিটিউশ্যন ইজ এ set of fundamental principles fundamental principles or established procedures according to which a state or organization is governed. তো এটা ষ্টেট বা অৰ্গেনাইজেশ্যন কেনেকৈ গভৰ্ণ হয় তাৰ কাৰণে কিছুমান ৰুলছ থাকিব, নৰ্মছ থাকিব, আৰু সেইটো য'ত লিখা থাকিব সেইটোক আমি সংবিধান বুলি কওঁ। তো সকলো বস্তু মানে ভালদৰে ফাংচন কৰিবৰ কাৰণে কিছুমান নিয়ম নীতিৰ মাজে চলিব লাগে। ঠিক তেনেকৈ আমাৰ দেশ চলিবৰ কাৰণে আমাৰ কিছুমান নিয়ম নীতি লাগিব, ৰাইট। যেনেকৈ তোমালোকে যদি এটা এক্সাম্পল লোৱা, যদি আমি এটা ক্ৰিকেট খেলকে লওঁ, তাতে আম্পায়াৰ্ছ থাকিব, থাৰ্ড এম্পায়াৰ থাকিব, ৰাইট। তাৰপিছত তোমাৰ DRS চিষ্টেম সেইবিলাক আছে। তো প্ৰপাৰ নিয়ম নীতিৰ মাজেৰে চলে, নহ'লে এটা খেল মানে ইমান ভাল নালাগিব, ৰাইট। প্ৰপাৰ ৰুলৰ মাজত যদি নহয়, বহুত এনাৰ্কি টাইপৰ হৈ যাব। তো ঠিক তেনেকৈ আমাৰ ভালদৰে দেশখন চলিবৰ কাৰণে কিছুমান নিয়ম নীতি থাকে। তো সেই নিয়ম নীতি বোৰ মানে বেচিকেলি যিবোৰ য'ত লিখা থাকে তাৰে সেইটোকে কয় মানে সংবিধান বা কনষ্টিটিউশ্যন। তো নেক্সট আমি এটা বস্তু চাওঁ যে কনষ্টিটিউশ্যনেলিজম মানে কি। তো কনষ্টিটিউশ্যনেলিজম এটা ফিলচফিকেল এছপেক্ট হয়। তো কনষ্টিটিউশ্যনেলিজম মানে এইটোৱে বুজায় যে লিমিটেড গভৰ্ণমেণ্ট মানে কি মই কৈ আছোঁ তোমালোকক। লিমিটেড গভৰ্ণমেণ্ট অৰ লিমিটেশ্যন অন গভৰ্ণমেণ্ট। বেচিকেলি যেতিয়া এটা গভৰ্ণমেণ্ট থাকে, তো গভৰ্ণমেণ্টেও কিছুমান লিমিটত থাকি পেলাই কাম কৰিব লগা হয়, আৰু সেই লিমিটটো কোনে ছেট কৰে, সেইটো কয় কনষ্টিটিউশ্যন। আৰু এই যিটো গোটেই এছপেক্ট, যিটো ফিলচফিকেল এছপেক্ট হয়, সেইটো কয় কনষ্টিটিউশ্যনেলিজম। তো কনষ্টিটিউশ্যনেলিজম ইজ এ চিষ্টেম অফ গভৰ্নেন্স ইন হুইচ পাৱাৰ অফ দ্য গভৰ্ণমেণ্ট ইজ লিমিটেড বাই, তো পাৱাৰ অফ গভৰ্ণমেণ্ট limited by laws, then checks and balances. তো এইবিলাক কি হয় আমি পিছত ধুনীয়াকৈ আলোচনা কৰিম। তো চেকছ এণ্ড বেলেঞ্চেছ, তো বেচিকেলি ইন অৰ্ডাৰ টু ৰিকনচাইল অথৰিটি উইথ ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ ফ্ৰীডমছ। তো বেচিকেলি কনষ্টিটিউশ্যনেলিজমে গভৰ্ণমেণ্টৰ ওপৰত লিমিটেশ্যন লগায় যে প্ৰপাৰ ৰুলৰ মাজেৰে মানে মানে দেশখন চলাব লাগিব, বেচিকেলি সেইটোকে বুজায়। তো গভৰ্ণমেণ্ট বুলি ক'লে তোমালোকে জাষ্ট মানে যিটো আমি বুজোঁ সেইটো হয় যে এটা গভৰ্ণমেণ্ট ফৰ্ম হয়, তাতে কিছুমান মিনিষ্টাৰ থাকে, আমি সেইটোকে বুজোঁ। বাট গভৰ্ণমেণ্ট মানে সেইটো অকল নহয়। গভৰ্ণমেণ্টৰ তিনিটা পাৰ্ট থাকে তোমাৰ। এটা হ'ল তোমাৰ লেজিছলেচাৰ, আমাৰ MPs বিলাক যে থাকে, MPs MLAs, তো সেইটো লেজিছলেচাৰৰ পাৰ্ট হয়। অ'কে, তো তেওঁলোকে বেচিকেলি
ল মানে বনায় তাতে ল মেকাৰ্ছ বুলি কয় তেওঁলোকক অ'কে দেন দেন আছে তোমাৰ এক্সিকিউটিভ এক্সিকিউটিভ মানে আমি যেতিয়া দেখোঁ ন যে তোমাৰ মিনিষ্টাৰবিলাক থাকে প্ৰপাৰ গভৰ্ণমেণ্ট ফৰ্ম হয় মানে আমি যেতিয়া নৰ্মেল ফৰ্মত গভৰ্ণমেণ্ট যিটো কওঁ তো সেইটো এক্সিকিউটিভ মিনিষ্টাৰ্ছ থাকিব তাৰপিছত তোমাৰ বিউৰ'ক্ৰেটছ বেচিকেলি তোমাৰ চিভিল চাৰ্ভেণ্টছবিলাক থাকিব অ'কে তো আৰু এটা ফাইনেলি তোমাৰ জুডিচিয়াৰী তো এই তিনিটাক একেলগে গভৰ্ণমেণ্ট বুলি কয় আৰু এই তিনিটাৰ ওপৰত যিটো লিমিট ছেট কৰে লিমিট লগায় সেইটো হ'ল তোমাৰ কনষ্টিটিউশ্যন আৰু এই গোটেই যিটো আইডিয়া তো সেই আইডিয়াটোক ক'ব কনষ্টিটিউশ্যনেলিজম আশা কৰোঁ তোমালোকে বুজিছা নেক্সট তো নেক্সট হ'ল তোমাৰ ৰিটেন আৰু মানে আনৰিটেন কনষ্টিটিউশ্যন মানে বেচিকেলি ৰিটেন কনষ্টিটিউশ্যন মানে কি বুজা আনৰিটেন কনষ্টিটিউশ্যন মানে কি বুজা তো নামটোৰ পৰা বুজি পাইছোঁ যে ৰিটেন তো বাট আনৰিটেন মানে তোমালোকে এইটো নাভাবিবা যে মানে তোমাৰ বেচিকেলি মানে লিখা নায়ে একেবাৰে এনেকুৱা একো নহয় তো বেচিকেলি মানে ৰিটেন কনষ্টিটিউশ্যন বুলি ক'ব গ'লে ফাউণ্ড ইন লিগেল ডকুমেণ্টছ duly enacted in the form of laws okay but unwritten constitution hall unwritten constitution consists of principles of the government that have never been enacted মানে in the form of laws হিচাপে তোমাৰ বেসিক্যালি ইনেক্ট কৰা হোৱা নাই তো তো যদি আমি কিছুমান ডিফাৰেঞ্চ চাওঁ তো ৰিটেন আৰু আনৰিটেনৰ মাজত তো ৰিটেনটো কি হ'ব তোমাৰ প্ৰিচাইজ হ'ব প্ৰিচাইজ তোমাৰ প্ৰিচাইজ তাৰপিছত ডেফিনিট আৰু চিষ্টেমেটিক ৰাইট চিষ্টেমেটিক হ'ব বাট আনৰিটাৰ্ণটো কি হ'ব তোমাৰ আনচিষ্টেমেটিক এইটো তোমাৰ ইনডেফিনিট আৰু আনপ্ৰিচাইজ তো বেচিকেলি তোমাৰ আৰু এটা যদি ক'ব পাৰি যে ৰিটেন কনষ্টিটিউশ্যনটো বেচিকেলি ফৰ্ম কৰিবৰ কাৰণে এটা তোমাৰ বডি থাকিব এটা ৰিপ্ৰেজেণ্টেটিভ বডি থাকিব যিয়ে মানে বস্তু বহি পেলাই ড্ৰাফ্ট কৰিব যেনেকৈ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন তো আমাৰ তোমালোকে হয়তো শুনিছা কনষ্টিটুৱেণ্ট এছেম্বলি তো কনষ্টিটিউশ্যন এছেম্বলি ফৰ্ম হৈছিলে তাতে ড্ৰাফটিং কমিটি আছিলে তাৰে চেয়াৰমেন ডক্টৰ বি আৰ আম্বেদকাৰ আছিলে ৰাইট তেওঁ বেচিকেলি সেইটো আমাৰ যিটো ড্ৰাফ্ট কৰি পেলাই লিখিছিলে বাট আনৰিটেন কনষ্টিটিউশ্যনত এনেকুৱা কোনো ৰিপ্ৰেজেণ্টেটিভ বডি নাথাকে যিয়ে বহি পেলাই প্ৰপাৰ লিখিব সেইবিলাক বা প্ৰপাৰ এটা ড্ৰাফ্ট ৰেডি কৰিব অ'কে তো এতিয়া ৰিটেন কনষ্টিটিউশ্যন বুলি ক'লে আমি গম পালোঁ যে যেতিয়া এখন কিতাপ মানে মানে তোমাৰ বিমোচন কৰা হয় বা কিতাপ তোমাৰ পাব্লিছ কৰা হয় তাতে প্ৰপাৰ ডেট থাকে ৰাইট যে কেতিয়া পাব্লিছ কৰা হৈছে কি কৰা হৈছে ঠিক তেনেকৈ ৰিটেন কনষ্টিটিউশ্যনৰ ক্ষেত্ৰতো এটা তোমাৰ স্পেচিফিক ডেট থাকিব হিষ্ট্ৰীত ঠিক আছে তো তোমালোকে অকণমান কমেণ্ট বক্সত মোক জনাবচোন ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো তোমাৰ যিটো প্ৰমালগেট কৰা হৈছিল সেই ডেটটো কি হয় অ'কে আৰু আনৰিটেন কনষ্টিটিউশ্যন যিহেতু তোমাৰ কোনো ধৰণৰ প্ৰপাৰ ফৰ্মত মানে বুক হিচাপে বা ৰিটাৰ্ণ ফৰ্মত নাই তো সেইটো বস্তু কি হ'ব তোমাৰ কোনো স্পেচিফিক ডেট নাথাকে যে তেনেকুৱা তো ৰিটেন কনষ্টিটিউশ্যনৰ এক্সাম্পল ক'ব গ'লে তোমাৰ ইণ্ডিয়া তো ইণ্ডিয়াত আমাৰ ৰিটেন কনষ্টিটিউশ্যন আছে আৰু আনৰিটেন কনষ্টিটিউশ্যনৰ যদি এক্সাম্পল চাব কোৱা তোমালোকে ইউকে মানে ইউনাইটেড কিংডম চাব পাৰা ইউকে তো ইউনাইটেড কিংডমত বেচিকেলি এনেকুৱা মানে নহয় যে তেওঁলোকৰ মানে যিবিলাক ৰুল আছে সেইবিলাক লিখা ফৰ্মত নাই সেনেকুৱা নহয় বাট তেওঁলোক কি কৰিছে মানে মানে ধৰা কিছুমান ল বনাইছে বা কিছুমান জুডিচিয়াৰীয়ে তোমাৰ কিছুমান ভাৰ্ডিক্ট দিছিলে তো সেইবিলাকক এটা কিবা হিচাপে ব্ৰড হিচাপে চায় আৰু আমাৰ যিটো কনষ্টিটিউশ্যন সেইটো আমাৰ স্পেচিফিক হয় এখন বুক হয় তোমালোকে অলৰেডি দেখিছা কিজানি কেতিয়াবা শুনিছা হয়নে তো নেক্সট তো বেচিকেলি তো ৰিটেন কনষ্টিটিউশ্যন যেতিয়া লিখা থাকে তো বেচিকেলি সেইটো কি হ'ব তোমাৰ ৰিজিড হ'ব ৰাইট তো তাতে তোমাৰ প্ৰপাৰ মানে যেতিয়া চেঞ্জ কৰিব লাগিব তো প্ৰচেছটো অকণমান টাফ হ'ব মানে চেঞ্জ কৰিবৰ কাৰণে হয়নে বাট আনৰিটেন কনষ্টিটিউশ্যনতো এনেকুৱা কোনো লিমিট নাথাকিব ৰাইট তেনেকুৱা ৰিজিড নহ'ব ৰাইট তো এমেণ্ডমেণ্টছ মানে এমেণ্ডমেণ্ট কৰিবৰ কাৰণে কোনো ধৰণৰ মানে সেই এমেণ্ডমেণ্ট প্ৰচিডিউৰ বা তেনেকুৱা এমেণ্ডমেণ্ট প্ৰচিডিউৰ কি সেইবিলাক তোমালোকে পলিটিত পঢ়িব পাবা তো সেইটো বিষয়ে পিছত ভালদৰে গম পাবা অ'কে তো ৰিটেন কনষ্টিটিউশ্যনক আৰু এটা তোমাৰ নাম আছে তোমাৰ সেইটো হ'ল তোমাৰ ইনেক্টেড কনষ্টিটিউশ্যন অ'কে ইনেক্টেড কনষ্টিটিউশ্যন কিয় তো তোমাৰ বেচিকেলি ইনেক্ট কৰে ৰাইট এটা ৰিপ্ৰেজেণ্টেটিভ বডি বহে আৰু তেওঁলোকে বহি পেলাই ড্ৰাফ্ট কৰি পেলাই ফাইনেলি তেওঁলোকে ইনেক্ট কৰে তো ইনেক্ট ৱৰ্ডটো তোমালোকে একবাৰ প্ৰিএম্বলটো পঢ়ি যাবাচোন তাতে মেনশ্যন আছে নেকি যদি আছে মোক জনাবাচোন কমেণ্ট বক্সত অ'কে নেক্সট তোমাৰ বেচিকেলি আনৰিটেনটো কি হ'ব তোমাৰ আনইনেক্টেড ৰাইট আনইনেক্টেড তো আমি অকণমান ৰিটেন আৰু আনৰিটেন কনষ্টিটিউশ্যনৰ বিষয়ে অকণমান গম পালোঁ অ'কে ৰাইট নেক্সট হিষ্ট্ৰী অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ হিষ্ট্ৰী চাব গ'লে আমি অকণমান বেক চাইডত যদি যাওঁ মানে তোমাৰ 300 BC 324 BC সেই সময়ত আমাৰ কোন আছিল গ্ৰেট অশোকা আছিলে ৰাইট তো অশোকা তো অশোকাৰ সময়ত তোমাৰ বেচিকেলি তোমালোকে কেতিয়াবা শুনিছা হিষ্ট্ৰীত পঢ়িছা কেতিয়াবা এডিক্টছ অফ অশোকা আছিলে ৰাইট তাতে কিছুমান ৰুল আছে মানে নিয়ম আছিলে তো
আমি এটা ধাৰণা কৰিব পাৰো, মানে এটা আমি ভাবিব পাৰো যে কনষ্টিটিউশ্যন মানে তেনেকুৱা ধৰণৰ কিছুমান এটা বেচিক নৰ্মছ বা ৰুলছ আছিলে তেওঁৰ যিটো মানে তোমাৰ ৰাজ্য আছিলে সেইটো চলাবৰ কাৰণে, ৰাইট? নেক্সট তোমাৰ অশোকা তোমাৰ বেচিকেলি এৰাউণ্ড 300 BC, ৰাইট? এৰাউণ্ড মই কৈছোঁ, তো প্ৰপাৰ নহয়, তো এইটো লৈ পেলাই ডিবেট নকৰিবা যে ছাৰ এইটো দেখোন ভুল হৈ গৈছে বা দাদা এইটো দেখোন ভুল হৈ গৈছে, অ'কে? তো এৰাউণ্ড মই কৈছোঁ যাতে এটা আইডিয়া পোৱা, অ'কে? তো তাৰপিছত আৰু নেক্সট আছিলে তোমাৰ বেচিকেলি অশোকাৰ পিছত আৰু তেনেকুৱা ধৰণৰ কিংডমছ আছিলে, তো তেওঁলোকৰ তুমি এজ এ হোল তুমি চাব পাৰা যে হয়তো কিছুমান নিয়ম থাকিব, ৰাইট? তো অশোকাৰ যিখন তোমাৰ দিনত তোমালোকে কেতিয়াবা ৰক এডিক্টছ, পিলাৰ এডিক্টছ এইবিলাকৰ বিষয়ে পঢ়িবা, ৰাইট? আৰু অৰ্থশাস্ত্ৰ যিটো কৌটিল্যই লিখিছিলে ন, সেইটো মৰিয়ান তোমাৰ যিটো এডমিনিষ্ট্ৰেশ্যন আছিলে তাৰে ওপৰত। তো তাতে তুমি সেইবিলাকত তোমালোকে কেতিয়াবা দেখিবা যে কিছুমান নিয়ম বা নীতি তাতে বান্ধি দিয়া গৈছিলে। নেক্সট তোমালোকে আকৌ যদি আহা, তোমালোকে 757ত সকলোৱে গম পোৱা যে 757ত বেটেল অফ প্লাচি হৈছিলে, মানে প্লাচিৰ যিটো যুদ্ধ হৈছিলে সেইটো হৈছিলে ব্ৰিটিছৰ লগত, মানে তোমাৰ বেংগল, ৰাইট? বেংগলত, অ'কে? তো তেতিয়া তাৰ পিছত তোমাৰ বেচিকেলি ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিছিলে? ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেচিকেলি প্লাচিৰ যুদ্ধৰ পিছত তাৰপিছত তোমাৰ বেটেল অফ বক্সাৰ হয়, ৰাইট? 64ত। তো এই দুটা মেইনলি বেটেলৰ পিছত মানে দিৱানী ৰাইট লৈ লৈছিলে, ৰাইট? তো তাৰপিছত মানে কি হ'ব, তোমাৰ কোম্পানী ৰুল, মানে যিটো ইষ্ট ইণ্ডিয়া কোম্পানী আছে, তো ইষ্ট ইণ্ডিয়া কোম্পানী, অ'কে? তো ইষ্ট ইণ্ডিয়া কোম্পানী যিটো আছিলে, তো ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল কৰে, তো কোম্পানী ৰুল বুলি কয় সেইটো ফেজক। তো আপ টু 1857 তোমালোকে অকণমান ক'বাচোন 1857ত কি হৈছিলে? এটা ডাঙৰ ইভেণ্ট হৈছিলে। তো প্লাচি যুদ্ধৰ একেবাৰে 100 বছৰ পিছত এটা ডাঙৰ ইভেণ্ট হৈছিলে। তো সেইটো তোমালোকে কমেণ্ট বক্সত মোক লিখিবা যে কি হয়। নেক্সট তোমাৰ 1858, তো 1858 অনৱাৰ্ডছ তোমাৰ টিল তোমাৰ 1947, তো তোমাৰ আছিলে তোমাৰ ক্ৰাউন ৰুল বুলি কয়, ক্ৰাউন ৰুল। তো ক্ৰাউন ৰুল, তো বেচিকেলি আমাৰ হিষ্ট্ৰী অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ক'ব গ'লে, তো ইষ্ট ইণ্ডিয়া কোম্পানী তোমাৰ কিছুমান এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল মানে মানে হাতত লৈছিলে আৰু টেক্সেশ্যন ৰাইট লৈছিলে, তো সেইবিলাক আছিলে। তো বেচিকেলি তোমাৰ সেইখিনি সময়ত তোমাৰ কিছুমান আমি নেক্সট শ্লাইডত আমি অকণমান চাম যে কি কেনেকুৱা ধৰণে তেওঁলোকে ৰুল কৰিব বিচাৰিছিলে। তো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনটো মানে তেনেকুৱা তোমাৰ ক্ৰাউন ৰুলৰ সময়ত কিছুমান এক্ট আহিছিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট। তো স্পেচিফিকলি তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, সেইটো বহুত ইম্পৰ্টেণ্ট। আমাৰ সংবিধানৰ বহুতখিনি এছপেক্টছ তাৰে পৰা লোৱা হৈছে, অ'কে? তো বেচিকেলি নেক্সট তোমাৰ যিটো মই ক'লোঁ যে ক্ৰাউন ৰুলক তোমাৰ ব্ৰিটিছ ৰাজ বুলি কয়, ব্ৰিটিছ ৰাজ, অ'কে? তো কনষ্টিটিউশ্যন এটা মানে শ্বেপ লোৱা ষ্টাৰ্ট কৰিছিলে। তো তাৰপিছত নেক্সট তোমাৰ আমি গমেই পাওঁ 1950ত কি হয়? 1950ত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনটো তোমাৰ কিবা হয়, ৰিপাব্লিক, বেচিকেলি তোমাৰ আমাৰ ইণ্ডিয়া এজ এ ৰিপাব্লিক গঠন হয়, ৰাইট? তো ৰিপাব্লিক ডে কিয় চেলিব্ৰেট কৰা হয় তোমালোকে তলত কমেণ্ট কৰি পেলাই মোক লিখি জনাবা। আচ্ছা, তো হিষ্টৰিকেল মানে যদি আমি অকণমান কিবা বিষয়ে অকণমান চাওঁ, তো বেচিকেলি তোমাৰ প্ৰথমতে মই ক'লোঁ যে অশোকৰ সময়ত তেনেকুৱা আছিলে, তাৰপিছত কোম্পানী ৰুল আহে, ৰাইট? তো কোম্পানী ৰুলৰ সময়ত তোমাৰ কিছুমান এক্ট আহিছিলে, তো সেইটো বিষয়ে মই অকণমান তোমালোকক কৈ যাওঁ। তো তোমাৰ কোম্পানী ৰুল, তো কোম্পানী ৰুলৰ সময়ত তোমাৰ বেচিকেলি তোমালোকে পঢ়িব পাবা ৰেগুলেটিং এক্ট অফ 1773, অ'কে? তো তাৰপিছত তোমাৰ পিটছ ইণ্ডিয়া এক্ট, ইণ্ডিয়া এক্ট, এইটো আহিছিল তোমাৰ 1784ত। তাৰপিছত তোমাৰ চাৰ্টাৰ এক্ট অফ 1733, চাৰ্টাৰ এক্ট অফ তোমাৰ 1833 আৰু 1853, আৰু এটা আছিলে তোমাৰ 1813ত আহিছিলে, অ'কে? চাৰ্টাৰ এক্ট। তো এই তিনিটা চাৰ্টাৰ এক্ট আছিলে কোম্পানী ৰুলৰ সময়ত। তাৰপিছত তোমাৰ বেচিকেলি ক্ৰাউন ৰুল আহে। মই অলৰেডি ক'লোঁ ক্ৰাউন ৰুল কেতিয়াৰ পৰা আহে, 1858 অনৱাৰ্ডছ, ৰাইট? ক্ৰাউন ৰুল বেচিকেলি এই দুটা ডিফাৰেঞ্চ তোমালোকে ধৰিব পাৰিছানে? কোম্পানী ৰুল মানে ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে, ক্ৰাউন ৰুল মানে ব্ৰিটিছ, তোমাৰ যিটো কুইন এলিজাবেথ তেওঁৰ আণ্ডাৰত বেচিকেলি আহি গৈছিলে, ঠিক আছে? তো ক্ৰাউন ৰুল, তো তেতিয়া তোমাৰ বেচিকেলি প্ৰথমতে তোমাৰ গভৰ্ণৰ জেনেৰেল আছিলে, তাৰপিছত ভাইচ ৰয় হয়, ৰাইট? তো সেইবিলাক তোমালোকে ফেকচুৱেল তোমাৰ যিটো মানে তোমালোকে কেতিয়াবা জিকে কিতাপ পঢ়িছা তাতে তোমালোকে গম পোৱা, ঠিক আছে? তো প্ৰথম ভাইচ ৰয় কোন হয় তোমালোকে কমেণ্ট কৰিবা তলত, অ'কে? তো তাতে তোমাৰ বেচিকেলি
এটা 1858ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, তো সেইটো আহে তোমাৰ, ঠিক আছে। তাৰপিছত তোমাৰ ইণ্ডিয়ান কাউন্সিলছ এক্ট, ইণ্ডিয়ান কাউন্সিলছ এক্ট 1861, অ'কে, 1861, ঠিক আছে। তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, তো চৰি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট তোমাৰ বেচিকেলি তোমাৰ বহুতকেইটা আহে। এটা হ'ল তোমাৰ 1892, তাৰপিছত তোমাৰ 1909, তাৰপিছত 1919, অ'কে, 1919, তাৰপিছত মই অলৰেডি উল্লেখ কৰিছিলোঁ 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ৰাইট। তো 1909ৰ এটা স্পেচিফিক নাম আছে। তো তোমালোকে মোক জনাবা যে 1909ৰ যিটো এক্ট আছে সেইটো কি কয়, আৰু 1919ৰ যিটো এক্ট আছে সেইটোক কি বুলি কয়, অ'কে। তো আৰু ফাইনেলি তোমাৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট আহে 1947। তো আমাৰ বেচিকেলি এই তোমাৰ কোম্পানী ৰুলৰ সময়ত এইকেইটা এক্ট, তাৰপিছত তোমাৰ ক্ৰাউন ৰুলৰ সময়ত এইকেইটা এক্ট। তো এইকেইটা এক্ট লাহে লাহে তোমাৰ কি হয়, আমাৰ যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে সেইটোক শ্বেপ দিয়ে, ৰাইট। তো বেচিকেলি তোমালোকে কিতাপ যদি চোৱা, তাতে তোমালোকে বেচিকেলি মানে হিষ্টৰিকেল আণ্ডাৰপিনিংছ অফ, মানে হিষ্টৰিকেল আণ্ডাৰপিনিংছ এটা চেপ্টাৰ আছে, তো তোমালোকে তাতে এইখিনি বস্তুৱে পঢ়িব পাবা, ঠিক আছে। তো যদি মই অকণমান চাব যাওঁ, তো প্ৰথমতে তোমাৰ 1773ত এটা মেজৰ এক্ট আহে, তাৰপিছত আহে তোমাৰ 1784ত, 1784, তাৰপিছত তোমাৰ আহে তোমাৰ 1813, তাৰপিছত 1833, 1853। তো এইটো ক্ৰাউন কোম্পানী ৰুলৰ সময়ত আহে। তাৰপিছত তোমাৰ যিটো ক্ৰাউন ৰুলত আহে, তোমাৰ 1858ত এটা আহে এক্ট, তাৰপিছত তোমাৰ 1861, তাৰপিছত 1892, দেন 1909, তাৰপিছত 1919, তাৰপিছত 1935, তাৰপিছত তোমাৰ ফাইনেলি 1947, অ'কে। তো এইকেইটা মেইন তোমাৰ কিবা হয়। তো এইবিলাকৰ বিষয়ে তোমালোকে পঢ়িব পাবা আৰু ভালদৰে অকণমান ষ্টাডি কৰিবা যে ভিতৰত কি কি এছপেক্টছ আছে, অ'কে। তো মৰলিম ইনটু ৰিফৰ্মছ কোনটো হয়, তো সেইবিলাক তোমালোকে চাবা, অ'কে। নেক্সট এটা টাইমলাইন তোমালোকক মানে মই কৈ আছোঁ যে 1946ত তোমাৰ বেচিকেলি 1946ত তোমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি বেচিকেলি ফৰ্ম হয়। তো কনষ্টিটুৱেণ্ট এছেম্বলি বেচিকেলি ফাৰ্ষ্ট তোমাৰ মানে কোনে কোনে এড্ৰেছ কৰিছিলে, বা কেনেকুৱা ধৰণৰ তোমাৰ কোন প্ৰেচিডেণ্ট আছিলে, তো সেইবিলাক তোমালোকে অকণমান চাবা। তো 1946ত তোমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি, বেচিকেলি কনষ্টিটুৱেণ্ট এছেম্বলি মানে বুজি পাইছানে? কনষ্টিটুৱেণ্ট এছেম্বলি মানে এটা তোমাৰ গ্ৰুপ অফ তোমাৰ লিডাৰ্ছ বা গ্ৰুপ অফ তোমাৰ মানে মানে তোমাৰ পিপল বহিব, আৰু বহি পেলাই তেওঁলোকে কি কৰিব, বেচিকেলি কনষ্টিটিউশ্যন ফ্ৰেম কৰিব, বেচিকেলি সেইটো বুজাইছে তোমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি, অ'কে। তো কনষ্টিটুৱেণ্ট এছেম্বলিত তোমাৰ কেইটামান তোমাৰ কমিটিজ আছিলে। তো সেইকেইটা কমিটিৰ ভিতৰত তোমাৰ এটা ইম্পৰ্টেণ্ট কমিটি আছিলে ড্ৰাফটিং কমিটি। তো অলপ লিখাচোন ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে, অ'কে। তো তাৰপিছত তোমালোকৰ বেচিকেলি ইয়াতে এটা কনচেপ্ট আহিব তোমাৰ অবজেক্টিভ ৰেজলিউশ্যন। অবজেক্টিভ ৰেজলিউশ্যন বেচিকেলি আমাৰ এতিয়া তোমালোকে কেতিয়াবা প্ৰিএম্বল শুনিছানে? প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো অবজেক্টিভ ৰেজলিউশ্যনৰ লগত এটা ৰিলেশ্যন আছে। তো কি ৰিলেশ্যন আছে হয়তো মই পিছৰ কেতিয়াবা তোমাৰ ছেশ্যনত মই ক'ম সেইটো। তো ঠিক আছে। তো নেক্সট তোমাৰ বেচিকেলি ঠিক আছে, অবজেক্টিভ ৰেজলিউশ্যন কেতিয়া এডপ্ট হয় সেইবিলাকো এটা তোমাৰ ইম্পৰ্টেণ্ট কিবা হ'ব পাৰে ফেক্ট, ৰাইট। তাৰপিছত তোমাৰ 1946 কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ্ম হয়। তাৰপিছত ফাইনেলি মানে তোমাৰ যেতিয়া মানে চাইন কৰা হয়, বেচিকেলি কনষ্টিটিউশ্যন চাইন কৰে বা একচেপ্ট কৰে বা এনে কৰে, তো সেইটো বেচিকেলি তোমাৰ একচেপ্ট কৰে, সেইটো হ'ল তোমাৰ 1950ত কৰে। তো 1950ত কৰে। তো সেইটো মানে 1946 to 1950ৰ ভিতৰত কেনেকুৱা ধৰণৰ তোমাৰ বেচিকেলি হৈছিলে, তো সেইটো বিষয়ে ফৰ এক্সাম্পল তোমাৰ নেশ্যনেল ফ্লেগ কেতিয়া তোমাৰ এডপ্ট কৰা হৈছিলে, তাৰপিছত তোমাৰ বেচিকেলি আমাৰ নেশ্যনেল কিছুমান চিম্বলছ আছে, তো সেইবিলাক কেতিয়া লোৱা হৈছিলে, তো সেইবিলাকৰ বিষয়ে তোমালোকে চাবা, অ'কে। তো বেচিকেলি টাইমলাইনটো তোমালোকে অকণমান চাবা। নেক্সট বেচিকেলি তোমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিছুমান ফিচাৰ্ছ, বেচিকেলি তোমালোকৰ কেনেকুৱা ধৰণৰ ফিচাৰ্ছ আছে। তো প্ৰথমতে হ'ল তোমাৰ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন কি হয়? আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন হয় ৰিটেন কনষ্টিটিউশ্যন, আৰু ৰিটেন কনষ্টিটিউশ্যন মানে তোমালোকে অলৰেডি বুজি পাইছা, ৰাইট। ইউকেৰ কনষ্টিটিউশ্যনটো কি হয়?
ইউকেৰ কনষ্টিটিউশ্যনটো হয় আনৰিটেন, বাট আমাৰ ইণ্ডিয়াৰটো কি হয় ৰিটেন কনষ্টিটিউশ্যন। তো আমাৰ যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে, তো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বহুতো এছপেক্ট আমি বেলেগৰ পৰা ইনস্পায়াৰ হৈ পেলাই আমি গ্ৰহণ কৰিছোঁ, ঠিক আছে। মানে বেলেগ হয়তো ডকুমেণ্ট বা বেলেগ কাণ্ট্ৰিৰ যিটো কনষ্টিটিউশ্যন আছে তাৰে পৰা, ঠিক আছে। তো প্ৰথমতে তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, 1935 তাৰে পৰা আমি কিছুমান বস্তু লৈছোঁ, যেনেকৈ তোমাৰ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰটো লৈছোঁ, হয়নে। গভৰ্ণৰৰ যিটো অফিচ আছে সেইটো, তো তেনেকুৱা ধৰণৰ আমি বহুত বস্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা লৈছোঁ। নেক্সট তোমাৰ ব্ৰিটেইনৰ যিটো তোমাৰ মানে আছে, বেচিকেলি ব্ৰিটেইনৰ যিটো তোমাৰ কনষ্টিটিউশ্যন আছে, বেচিকেলি তেওঁলোকৰ ৰিটেন কনষ্টিটিউশ্যন হয়, বাট আনৰিটেন কনষ্টিটিউশ্যন আছে, ৰাইট। তো যিটো ব্ৰিটেইন ছিষ্টেমৰ পৰা আমি কি লৈছোঁ, আমি পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম, ঠিক আছে, পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ, তাৰপিছত লেজিছলেটিভ প্ৰচিডিউৰ্ছ, ৰাইট, তাৰপিছত ৰুল অফ ল, তাৰপিছত তোমাৰ বেচিকেলি আৰু এনেকুৱা ধৰণৰ ৰিট জুৰিছডিকশ্যন, তো সেইবিলাক আমি লৈছোঁ। তো নেক্সট আছে তোমাৰ ইউ এছ এৰ পৰা বেচিকেলি আমি চবতছে ইম্পৰ্টেণ্ট যিটো চাব যোৱা মানে বিল অফ ৰাইটছ, বেচিকেলি তেওঁলোকে বিল অফ ৰাইটছ বুলি কয়, আমি ইয়াতে মৌলিক অধিকাৰ বুলি কওঁ, ৰাইট, ফাণ্ডামেণ্টেল ৰাইটছ। তো আমি ইউ এছৰ পৰা লৈছোঁ, আৰু বহুতো বস্তু তেনেকুৱা ইউ এছৰ পৰা লোৱা গৈছে, জুডিচিয়েল ৰিভিউৰ পৰা আৰম্ভ কৰি পেলাই তোমাৰ ভাইচ প্ৰেচিডেণ্ট যে চেয়াৰমেন হয় আপাৰ হাউচৰ, তো সেনেকুৱা ধৰণৰ বস্তুবিলাক আমি তাৰে পৰা লৈছোঁ। নেক্সট আমি কেনেডাৰ পৰা কিছুমান বস্তু লৈছোঁ, কেনেডাৰ পৰা যেনেকৈ তোমাৰ ফেডাৰেশ্যন উইথ ষ্ট্ৰং চেণ্টাৰ, আমি বেচিকেলি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৱাৰটো বেছি থাকে ষ্টেট গভৰ্ণমেণ্টতকৈ, তো বেচিকেলি ষ্ট্ৰং চেণ্টাৰ থাকে। তো সেইটোৰ বিষয়ে বেচিকেলি আমি কানাডাৰ পৰা লৈছোঁ, ঠিক আছে। তো তাৰপিছত তোমাৰ অষ্ট্ৰেলিয়া আছে, তো অষ্ট্ৰেলিয়াৰ পৰা আমি বেচিকেলি কনকাৰেণ্ট লিষ্ট, কোঅপাৰেটিভ ফেডাৰেলিজম, সেনেকুৱা টাইপৰ বস্তুবিলাক লৈছোঁ। আইৰিছ যিটো কনষ্টিটিউশ্যন আছিলে, তো সেইটোৰ পৰা আমি লৈছিলোঁ তোমাৰ বেচিকেলি DPSP, ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, তো সেনেকুৱা ধৰণৰ বস্তুবিলাক। তাৰপিছত ৱেমাৰ ৰিপাব্লিকৰ পৰাও আমি কিছুমান বস্তু লৈছোঁ। তো তোমালোকৰ মানে যিটো টাস্ক হ'ব, সেইটো হ'ব তোমালোকে প্ৰত্যেকটা মানে চ'ৰ্চৰ পৰা আমি কেনেকুৱা ধৰণৰ বস্তুবিলাক মানে ইনস্পায়াৰ হৈ পেলাই আমি গ্ৰহণ কৰিছোঁ, সেইটো বিষয়ে তোমালোকে অকণমান ডিটেইলছত চাব লাগিব, ঠিক আছে। নেক্সট ফিচাৰৰ ভিতৰত তোমাৰ এটা ৰিটেন কনষ্টিটিউশ্যন চালোঁ, আৰু তাৰে ভিতৰত তোমাৰ কিছুমান চ'ৰ্চ চালোঁ যে ক'ৰ পৰা আমাৰ বেচিকেলি ইনস্পায়াৰ হৈ পেলাই আমি লৈ পেলাই গ্ৰহণ কৰিছোঁ, ঠিক আছে। আমি গোটেই মানে বেলেগ বেলেগ কাণ্ট্ৰিবিলাকৰ পৰা ভাল ভাল বস্তুবিলাক লৈ পেলাই আমাৰ নিজৰ কনষ্টিটিউশ্যনটো মানে বেচিকেলি আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে বনাইছিলে, ড্ৰাফ্ট কৰিছিলে, ৰাইট। নেক্সট এটা ফিচাৰ হ'ল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বেচিকেলি তোমাৰ আমাৰ যিটো কনষ্টিটিউশ্যন, এইটো তোমাৰ কি প্ৰভাইড কৰে, তোমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট কৰে, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। তো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট মানে কি, আমাৰ ইয়াতে বেচিকেলি মানে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট বুলি ক'লে তোমালোকে একটুত মানে কনফিউজন নাৰাখিবা যে পাৰ্লিয়ামেণ্ট ইজ সুপ্ৰিম। নো, পাৰ্লিয়ামেণ্ট ইজ নট সুপ্ৰিম ইন ইণ্ডিয়া, অ'কে। কনষ্টিটিউশ্যন ইজ সুপ্ৰিম। তো কনষ্টিটিউশ্যন ইজ সুপ্ৰিম হিয়াৰ। তো বেচিকেলি তোমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট বুলিলে তোমালোকে পিছত হয়তো ডিটেইলছত কৰা যাব। তো দুটা টাইপ থাকে পাৰ্লিয়ামেণ্টাৰী, জেনেৰেলি পাৰ্লিয়ামেণ্টাৰী আৰু প্ৰেচিডেঞ্চিয়েল। তো প্ৰেচিডেঞ্চিয়েলত কি হয়, প্ৰেচিডেণ্টৰ হাতত মানে বহুতখিনি তোমাৰ পাৱাৰ থাকে। পাৰ্লিয়ামেণ্টত কি হয়, পাৱাৰটো মানে তেনেকৈ এজন মানুহৰ হাতত দিয়া নাযায়, অ'কে। তো সেইটো বিষয়, আৰু সেইটো কিয় দিয়া নাযায় সেইবিলাকো আমাৰ পঢ়াৰ মানে যিটো কিতাপটো তাতে তোমালোকে পাবা, আৰু সেইটো বহুত ইণ্টাৰেষ্টিং হয় এইবিলাক বস্তু পঢ়িবৰ কাৰণে, ৰাইট। নেক্সট তোমাৰ এটা আছে তোমাৰ ছেপাৰেশ্যন অফ পাৱাৰ ফিচাৰ, ছেপাৰেশ্যন অফ পাৱাৰ। তো ছেপাৰেশ্যন অফ পাৱাৰ বুলি ক'লে তোমাৰ এজন তোমাৰ থিংকাৰ আছিলে, তেওঁ বেচিকেলি মানে সেইটো প্ৰভাইড কৰিছিলে। ছেপাৰেশ্যন অফ পাৱাৰ কোনে দিছিলে, কোন থিংকাৰে দিছিলে, তোমালোকে কমেণ্ট বক্সত মোক জনাবা। তো ছেপাৰেশ্যন অফ পাৱাৰ বেচিকেলি ক'ব গ'লে তোমাৰ যদি তোমালোকে আৰ্টিকল 50 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন চোৱা, আৰ্টিকল 50, তোমালোকে দেখিবা যাতে এক্সিকিউটিভ মানে বেচিকেলি আৰু জুডিচিয়াৰীৰ মাজত এটা কিবা ৰাখিছে, চেকছ এণ্ড বেলেঞ্চ চিষ্টেম, মানে তোমাৰ বেচিকেলি এটা ছেপাৰেশ্যন ৰাখিছে, অ'কে। তো বেচিকেলি মই কৈছিলোঁ ন, গভৰ্ণমেণ্টৰ তিনিটা মানে যদি তোমালোকে গভৰ্ণমেণ্ট চোৱা, তো তাতে তিনিটা পাৰ্ট থাকে, লেজিছলেচাৰ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী। লেজিছলেচাৰ মানে তোমাৰ যিবিলাক MLA থাকিব, MP থাকিব। এক্সিকিউটিভ মানে মিনিষ্টাৰ, ৰাইট, মিনিষ্টাৰ যিবিলাক থাকে, ৰাইট। তাৰপিছত আৰু জুডিচিয়াৰীটো গমেই পোৱা, ঠিক আছে, কোৰ্টছবিলাক আমাৰ, ঠিক আছে, সুপ্ৰিম কোৰ্ট, হাই কোৰ্টছ, ৰাইট। তো সেইটো বিষয়ে, তো আমাৰ কি হয়, এজনে আনজনৰ কামৰ ওপৰত মানে ইণ্টাৰফেয়াৰ মানে জেনেৰেট কৰিব নোৱাৰে, অ'কে। এটা আমাৰ প্ৰপাৰ ডিভিজন এটা মেইনটেইন আছে। বাট আমাৰ জেনেৰেলি আমাৰতো অকণমান কি হয়, যিটো লেজিছলেচাৰ আছে তাৰে পৰাই তোমাৰ এক্সিকিউটিভটো ডিৰাইভ হয়। তো লেজিছলেচাৰ থাকিলে আমাৰ MLA বা MP হৈ পেলাইহে মানে মিনিষ্টাৰ হ'ব পাৰে। এনেই জেনেৰেলি হ'ব পাৰে, বাট এটা লিমিট, এটা সময় দিয়া হয়। সেই সময়ৰ পিছত মানে MLA MP হ'বই লাগিব, মানে মিনিষ্টাৰ হৈ মানে যদি কণ্টিনিউ কৰিব বিচাৰে। বাহিৰৰ মানুহ হ'ব পাৰে, বাট এটা টাইম
লিমিট থাকে যে সেইটো টাইমৰ ভিতৰত তেওঁ লেজিসলেচাৰৰ পাৰ্ট হ'ব লাগিব। ওকে, তো আমাৰটো বেচিকেলি অভাৰলেপ হয় সেপাৰেশন অফ পাৱাৰত চাব গ'লে, বাট জুডিচিয়াৰীটো আমাৰটো কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট হয়। তো এইটোকে সেপাৰেশন অফ পাৱাৰ বুলি কয়। ওকে, তাৰপিছত আমাৰ কনষ্টিটিউশ্যনটোতো ফ্লেক্সিবলো হয় এণ্ড ৰিজিডো হয়। তো দুয়োটা বেলেগ মানে ফ্লেক্সিবল আৰু ৰিজিড বেচিকেলি তোমালোকে যদি চাব যোৱা দুয়োটা অপজিট ৱৰ্ড হয়। বাট কেনেকৈ হয়? ফ্লেক্সিবল মানে কি? তোমাৰ ফ্লেক্সিবল মানে হ'ল তোমাৰ কিছুমান ক্ষেত্ৰত তোমাৰ বহুত ইজিলি আমাৰ কনষ্টিটিউশ্যনখন মানে কনষ্টিটিউশ্যনৰ যিবিলাক প্ৰভিজন আছে সেইবিলাক চেঞ্জ কৰিব পাৰি, ঠিক আছে। আৰু কিছুমান ৰিজিড থাকে যিবিলাক মানে তোমাৰ বহুত মানে তোমাৰ মানে বহুত তোমাৰ বেছি তোমাৰ কনচেনচাছ ৰাখিব লাগে, ঠিক আছে। তো তাতে তোমাৰ চিম্পল মেজৰিটি ন, স্পেচিয়েল মেজৰিটি সেইবিলাক কি হয় সেইবিলাক তোমালোকে বিশেষকৈ মানে কি মানে তোমালোকে পঢ়িব পাবা পলিটিক্স। তো সেইবিলাকৰ বিষয়ে তো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন যদি চাব যোৱা তো ওৱান অফ দ্য লংগেষ্ট কনষ্টিটিউশ্যন হয়, ওৱান অফ দ্য লংগেষ্ট কনষ্টিটিউশ্যন, বহুত দীঘল কনষ্টিটিউশ্যন হয়। তো দ্য লংগেষ্ট মই কোৱা নাই, ওৱান অফ দ্য লংগেষ্ট কৈছোঁ, ঠিক আছে। তো তাৰপিছত তোমাৰ ইংলিছ আৰু হিন্দী দুয়োটা লেংগুৱেজতে বেচিকেলি আমাৰ কনষ্টিটিউশ্যন হেণ্ড ৰিটেন মানে কনষ্টিটিউশ্যন আছে। ওকে, তাৰপিছত তোমাৰ কনষ্টিটিউশ্যন বেচিকেলি আমাৰ যিটো মানে পলিটি চিষ্টেম আছে তো সেইটোক আমাৰ কি কয়, তোমাৰ ছ'ভেৰেইন হয় বুলি লিখিছে। এইবিলাক ক'ত লিখা আছে? তো এইবিলাক তোমাৰ প্ৰিএম্বলত লিখা আছে। যদি তোমালোকে প্ৰিএম্বলটো পঢ়া তো তাতে তোমালোকে চাবা যে ছ'ভেৰেইন লিখা আছে, ছ'চিয়েলিষ্ট লিখা আছে, তাৰপিছত তোমাৰ ছেকুলাৰ লিখা আছে, ছেকুলাৰ, তাৰপিছত তোমাৰ ডেম'ক্ৰেটিক লিখা আছে, ডেম'ক্ৰেটিক, তাৰপিছত লিখা আছে তোমাৰ ৰিপাব্লিক। তো এই টাৰ্মছবিলাক তোমাৰ প্ৰিএম্বলত লিখা আছে। তো আমাৰ এইকেইটা এটা এটা ফিচাৰ হয় আমাৰ কনষ্টিটিউশ্যনত যদি চাব যোৱা। আৰু এইকেইটা যিহেতু প্ৰিএম্বলৰ এটা ছেপাৰেট টপিক হয়, যদি তোমালোকৰ ভাল লাগিছে ছেশ্যনটো তো তোমালোকে মোক তলত কমেণ্ট কৰি জনোৱা যে মই নেক্সট টপিকটো প্ৰিএম্বলৰ ওপৰত মই কিবা এটা মানে প্ৰপাৰ বনাব লাগিব নেকি। তোমালোকে এইবিলাক টাৰ্ম বুজি পোৱা নাই যে ডেম'ক্ৰেটিক ৰিপাব্লিকৰ মাজত ডিফাৰেঞ্চ কি, ৰিপাব্লিক মানে কি হয় একচুৱেলি। তো সেইটো বিষয়ে যদি লাগে তোমালোকে কমেণ্ট বক্সত মোক লিখা। আৰু এটা কুৱেশ্যন আছে যে গোটেই আমাৰ কনষ্টিটিউশ্যনটো ফিনিছ হওঁতে মই কৈছিলোঁ যে 1946ত মানে ফৰ্ম হৈছিলে। 1946ৰ কোনটো ডেটত ফৰ্ম হৈছিলে? তো অকণমান সেইটো যদি জানিব যদি বিচৰা অকণমান জানি ফালে তো কিমানমান সময় লাগিছিলে? তো 2 ইয়াৰ্ছতকৈ বেছি সময় লাগিছিলে। তো একজেক্টলি কিমান হয় তোমালোকে মোক জনাবা তলত। আৰু ইয়াতে হয় মানে গোটেই আমাৰ যিটো আজি বেচিক্স মানে যিটো কনষ্টিটিউশ্যন মানে কি, তাতে কেনেকুৱা ফিচাৰ্ছ আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ, ঠিক আছে, সেইটো বিষয়ে মই আলোচনা কৰিলোঁ। তো যদি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰিবা, ঠিক আছে। তাৰপিছত ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, ধন্যবাদ।